দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ নতুন প্ৰজন্মৰ প্ৰতিবাদৰ শক্তিত এতিয়া নেপালত অচলা অৱস্থা 2023 চনত শ্ৰীলংকাত 2024ত বাংলাদেশত আৰু 2025ত এতিয়া নেপালত এক প্ৰকাৰ ভয়ংকৰ পৰিবেশ য'ত ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈকে পদত্যাগ কৰি দেশ এৰিবলগীয়া ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ'ল তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ ভ্ৰষ্টাচাৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া সৰকাৰ উফৰাবলৈ যে যিকোনো মুহূৰ্তত নতুন প্ৰজন্মই যিকোনো পৰিস্থিতিলৈ নামিব পাৰে তাৰে উদাহৰণ এই তিনিখন দেশে শেহতীয়াকৈ দিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত নেপালৰ শেহতীয়া পৰিস্থিতি বৰ্ণনা কৰি আছো টাইমেটৰ দৰ্শকসকলৰ আগত নেপালৰ এগৰাকী কাঠমাণ্ডুত থকা অসমৰ চিকিৎসক ছাত্ৰই আজি দেখুৱাব নেপালত থকা সমগ্ৰ পৰিবেশ নেপালত হৈ থকা পৰিস্থিতি বৰ্ণনা কৰিব আৰু এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলকে ডাঙৰ খবৰ জনাইছো পোনপটীয়া সম্প্ৰচাৰত নেপালৰ ছাত্ৰগৰাকীৰ সৈতে যোগাযোগৰ প্ৰচেষ্টা অব্যাহত থাকিব যুৱ প্ৰজন্মৰ প্ৰতিবাদৰ শক্তি তেতিয়া অচল হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল 2023ত শ্ৰীলংকা 2024ত বাংলাদেশ আৰু 2025ত নেপালত অনুৰূপ ঘটনা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে দেশ এৰিবলগীয়া পৰিস্থিতি দেশৰ পৰা পলায়ন কৰিবলগীয়া পৰিস্থিতি নেপালৰ প্ৰান্তে প্ৰান্তে এতিয়া লকডাউন সদৃশ পৰিৱেশে বিৰাজ কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে কাঠমাণ্ডুৰ পৰা অসমৰ চিকিৎসক ছাত্ৰই সমগ্ৰ পৰিৱেশ দেখুৱাব নেপালত আজিৰ দিনটোত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেই দৃশ্যাংশ আমি চাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ নেপালত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে নেপালত প্ৰতিবাদমুখৰ জনতা এতিয়া কেনেদৰে ওলাই আহিছে আৰু সমান্তৰালকৈ এই প্ৰতিবাদৰ আছিলালৈ এই প্ৰতিবাদৰ অজুহাত লৈ এতিয়া নেপালৰ জেলসমূহ কাৰাগাৰসমূহ ভাঙি দিয়া হৈছে আৰু কাৰাগাৰ ভাঙি কয়দী হাজাৰ হাজাৰ কয়দী ৰাজপথলৈ ওলাই আহিছে আৰু সমানে সমানে সেনাই কিন্তু এতিয়া নিয়ন্ত্ৰণলৈ আনিব পৰা নাই পৰিস্থিতি নেপালৰ সেনাই ৰাজপথত আৰম্ভ কৰিছে টহল জেল ভঙা কয়দীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান আৰু নেপালী সেনাৰ গুলিত 5টাকৈ কয়দী নিহত হোৱাৰ বাতৰি আহি পৰিছে 7জনকৈ লোক আহত হৈছে আৰু সমান্তৰালকৈ এই প্ৰতিবাদত ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে নেপালৰ নতুন প্ৰজন্মই নতুন চৰকাৰ বিচাৰে আৰু নেপালত এতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ উকমুকনি আৰম্ভ হৈছে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰাক মুহূৰ্তত কিন্তু এতিয়া নেপালত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী কোন হ'ব তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে আৰু নেপালৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ দুৰ্নীতি ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় দিয়া চৰকাৰখনক উফৰাই পেলাই এতিয়া সংসদ ভৱন পৰ্যন্ত জুই লগাই দিয়া দেখিবলৈ পোৱা গ'ল আৰু যাৰ ফলশ্ৰুতিত এতিয়া সম্প্ৰতি বিষয়টোক লৈ চৰ্চা চলিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো কিন্তু উৎকণ্ঠা মাৰ যোৱা নাই এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক আমি দেখুৱাম নেপালৰ আজিৰ দিনটোৰ পৰিৱেশ গোৱালপাৰাৰ এগৰাকী চিকিৎসক ছাত্ৰ গোৱালপাৰাৰ ছাত্ৰগৰাকীৰ নাম হৈছে আমিনুল ইছলাম নামৰ চিকিৎসক ছাত্ৰগৰাকীয়ে নেপালৰ কাঠমাণ্ডুৰ মেডিকেল ছায়েন্স ইউনিভাৰ্চিটিত তৃতীয় ষান্মাসিকত চিকিৎসক ছাত্ৰ হিচাপে অধ্যয়ন কৰি আছে আৰু নেপালৰ কাঠমাণ্ডুত আজিৰ দিনটোত এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেই দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক দেখুৱাম পোনপটীয়া সম্প্ৰচাৰত যদি সম্ভৱ হয় নেপালৰ কাঠমাণ্ডুত থকা গোৱালপাৰাৰ আমিনুল ইছলামৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিম আমিনুল ইছলাম আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ নেপালৰ কাঠমাণ্ডুৰ পৰিৱেশ দেখুৱাওক থাৰ্ড ইয়াৰ ষ্টুডেণ্ট কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল ছায়েন্স নেপাল মোৰ ঘৰ গোৱালপাৰাত হয় মই আপোনালোকক দেখাব যত্ন কৰি আছোঁ কেনেকুৱা পৰিস্থিতি হৈ আছে এতিয়া নেপালত একেবাৰে লকডাউনৰ নিচিনা চিটুৱেশ্যন আপোনালোকে চাব পাৰিব হয় এটি হ'ল ধুলিখেলৰ মেইন চক তাতে আমি যাব পৰা নাই কাৰফিউ লাগি আছে বহুত আৰ্মি ডিউটি কৰি আছে কাৰফিউ কাকো যাব দিব হয় আপোনালোকে চাব পাৰিছে একেবাৰে আমাৰ ইণ্ডিয়া যেনে লকডাউনত যেনেকুৱা চিটুৱেশ্যন হৈছিল একেবাৰে ছেইম লকডাউনৰ নিচিনা চিটুৱেশ্যন হৈ আছে এতিয়া নেপালত যিমান দোকান পোহৰ আছিল চব দোকান পোহৰ বন্ধ ৰাখিব দিছে মানে আৰ্মিৰ পৰা আপোনালোকে চাব পাৰিছে
নেশ্যনেল হাইৱেৰ অৱস্থা চাব পাৰিছে, একেবাৰে যান বাহন চলাচল কৰা নাই, ছেম একেবাৰে লকডাউনৰ নিচিনা পৰিস্থিতি। নমস্কাৰ, মোৰ নাম আমিনুল ইছলাম, MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট, কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল ছায়েন্স, নেপাল। মোৰ ঘৰ গোৱালপাৰাত। হয়, মই আপোনালোকক দেখাব যত্ন কৰি আছোঁ কেনেকুৱা পৰিস্থিতি হৈ আছে এতিয়া নেপালত। একেবাৰে লকডাউনৰ নিচিনা চিটুৱেশ্যন আপোনালোকে চাব পাৰিব। হয়, সেইটো হ'ল ধুলিখেলৰ মেইন চক, তাতে আমি যাব পৰা নাই, কাৰফিউ লাগি আছে, বহুত আৰ্মি ডিউটি কৰি আছে, কাৰফিউ কাকো যাব দিব। হয়, আপোনালোকে চাব পাৰিছে একেবাৰে আমাৰ ইণ্ডিয়া যেনে লকডাউনত যেনেকুৱা চিটুৱেশ্যন হৈছিল, একেবাৰে ছেম লকডাউনৰ নিচিনা চিটুৱেশ্যন হৈ আছে এতিয়া নেপালত। যিমান দোকান পোহৰ আছিল চব দোকান পোহৰ বন্ধ ৰাখিব দিছে মানে আৰ্মিৰ পৰা। আপোনালোকে চাব পাৰিছে। নেশ্যনেল হাইৱেৰ অৱস্থা চাব পাৰিছে, একেবাৰে যান বাহন চলাচল কৰা নাই, ছেম একেবাৰে লকডাউনৰ নিচিনা পৰিস্থিতি।